ভাই এইফালে চাওক আপুনিতো আহিব লাগিব হাতাটো ধৰক এই ধৰকচোন একো নহয় একো নহয় ধৰকচোন জোতাত না লৈ নাজানো নহয় আপোনাক অঁ কি ধুনীয়া লাগিছে অঁ দিয়ক মই মাৰি দি আছোঁ এইটো আমাৰ হেড ছাৰে আজি সৰস্বতী পূজা উপলক্ষে পাইজ বনাই আছে আমি জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ পৰা ফটো একপি ভিডিঅ' একপি উঠাম বুলি ভাবি আজি আগ্ৰহ হৈছোঁ আমাৰ ষ্টুডেণ্ট আৰু ষ্টাফ ইয়াতে আছে সকলোকে মই ভিডিঅ' একপি কৰিছোঁ আৰু আমাৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা মই সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমাৰ স্কুলত আহি এই সৰস্বতী পূজা উপলক্ষে নিমন্ত্ৰণটো গ্ৰহণ কৰে বুলি মই আশা ৰাখি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ আজি আমাৰ সৰস্বতী পূজা উপলক্ষে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্টখিনি কষ্ট কৰিলে কষ্ট কৰি পেলাই এই গোটেইখিনি যা যোগাৰ কৰিছে আৰু যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ এই অহৰহ চেষ্টাৰ কাৰণে আজি আমি এই সৰস্বতী পূজা অতি সুন্দৰ হিচাপে আমি উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সহযোগ আগবঢ়াইছে যথেষ্টখিনি সহায় সহযোগ কৰিছে সকলো ছাত্ৰ ছাত্ৰীয়ে যি বস্তুৰ আমাৰ প্ৰয়োজন সকলোখিনি আনি পেলাই আমাক দিছে যা যোগাৰ কৰি দিছে আৰু আমাৰ মাজত আছে আমাৰ ৰাজেশ ছাৰ গতিকে আজি আমাৰ ৰাজেশ ছাৰে গোটেইখিনি পূজাৰ কাম সম্পূৰ্ণ কামখিনি আমাৰ ৰাজেশ ছাৰে কৰিলে গতিকে ৰাজেশ ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ স্কুলৰ তৰফৰ পৰা ৰাজেশ ছাৰে দুই এষাৰ ক'ব কেনেকুৱা আজি ভাল লাগিছে বাৰু প্ৰথম কথা হৈছে যিহেতু এবাৰ ভাল লাগিছে অহাবাৰ ভাল ডাঙৰ কৰিম অহাবাৰ ৰাজেশ ছাৰে এইবাৰ যিহেতু ৰাজেশ ছাৰৰ প্ৰথম গতিকে নেক্সট বছৰৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম আৰু অহা বছৰ আমি ইয়াতকৈ আৰু অলপ ডাঙৰকৈ যাতে আমি উদযাপন কৰিব পাৰোঁ ইয়াৰ লগতে আছে আমাৰ দীপ ছাৰ এই গোটেই প্লেনিংটো আমাৰ দীপ ছাৰেৰে আছিলে কাৰণ দীপ ছাৰে কৈ আছিলে যে ছাৰ আমাৰ ভালকৈ হ'ব লাগে দীপ ছাৰৰ চেষ্টাত আমি সকলোৱে মত দিছিলোঁ দি পেলাই ছাৰে গোটেইখিনি দায়িত্ব লৈ পেলাই আজি এইখিনি কৰিবলৈ আমি সক্ষম হৈছোঁ গতিকে আমি দীপ ছাৰলৈ আমি জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা দীপ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰে যাতে অনাগত দিনত আৰু ইয়াতকৈ আৰু ভাল প্লেনিং কৰি পেলাই যাতে আমি ইয়াতকৈ আৰু ডাঙৰকৈ কৰিব পাৰোঁ আৰু ছাৰৰ কেনেকুৱা লাগিছে ক'ব ছোৱালী লাগিছে বহুত ভাল লাগিছে আমাৰ প্ৰধান শিক্ষক মহোদয়ে আমাক যিখিনি সহায় জনাইছে তাৰ বাবে মই ইয়াৰ পৰাই কৃতজ্ঞতা জনাইছোঁ ছাৰক ধন্যবাদ